সর্বমঙ্গলে শিবে সর্বসাধিকে শরণাত্মকে গৌরী নারায়ণী নমস্তে। নমস্কাৰ বন্ধুসকল, মোৰ টিউচন আস্থাবলৈ সকলোকে স্বাগত জনাইছোঁ। আজি মই কন্যা ৰাশিৰ বিষয়ে জন্মটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেহেতু প্ৰথমে আমি চাওঁ, ৰাশিতে বহি আছে কেতু, সপ্তমত বহি আছে শনি আৰু ৰাহু, অষ্টমত বহি আছে শুক্ৰ, নৱমত বহি আছে ৰবি আৰু বুধ, দশমত বহি আছে বৃহস্পতি, একাদশত বহি আছে মংগল, দ্বাদশত বহি আছে চন্দ্ৰ। গতিকে তেনেকুৱা চালে যিহেতু ৰাহু আৰু কেতু এটা চাইডত গোটেইকেইটা গ্ৰহ আছে, কিছু কালৰ উপযোগৰ প্ৰভাৱ অকণমান আছে, বিশেষ নাই, অলপ অলপ। যিহেতু শনিও আছে লগত, তেনে ক্ষেত্ৰত কিছু অকণমান অশুভ থাকিব, কিছু শুভ থাকিব। ৰাশিৰ অধিপতি হৈছে বুধ। বুধ যিহেতু ভাগ্যস্থানত আছে ত্ৰিকোণত, গতিকে ৰাশিৰ অধিপতি ত্ৰিকোণত থাকিলে কিছু শুভ ফলে প্ৰদান কৰে। ৰাশিৰ অধিপতি বুধ হিচাপে অতি শুভ। যিটো সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে কেতুৰ কাৰণে, যিহেতু কেতু ৰাশিতে বহি আছে আৰু গোটেই মাহটো থাকিবই। মাহৰ শেষৰ ফালে কেতু সঞ্চাৰ হ'ব, তেতিয়া কিন্তু কিছু শুভ ফল লাভ কৰিব। কেতু দ্বাদশত যাব। আৰু যদি আমি ধনস্থান বা টকা পইচাৰ ক্ষেত্ৰত চোৱা যায়, ধনস্থানৰ অধিপতি শুক্ৰ যিহেতু অষ্টমত আছে, আৰু অষ্টমত যদিও আছে, অষ্টমৰ পৰা আপোনাৰ ধনস্থানত দৃষ্টি দি আছে, পুণ্য দৃষ্টি দিয়াৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত যদিও কিছু অভাৱযোগ আছিলে, সেই অভাৱযোগটো নোহোৱা হৈ আপোনালোকৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত ভাল ফলে লাভ কৰিব। টকা পইচা ভাল আয় ইনকাম এইবিলাক অলপ বাঢ়িব গোটেই মাহটোত শুক্ৰৰ পুণ্য দৃষ্টিৰ কাৰণে। আৰু পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণেও কিছু শুভ বুলি ক'ব পাৰে, যিহেতু আপোনালোকৰ কৰ্মস্থানত বৃহস্পতি বহিছে। কৰ্মস্থানত বহিলে কৰ্মটো কিছু অশুভ কৰে যদিও আপোনাৰ অধিপতি সপ্তমপতি আৰু চতুৰ্থপতি হিচাপে কিন্তু ভাল ঠাইত বহিছে। কেন্দ্ৰৰ অধিপতি হৈ কেন্দ্ৰত বহিছে। কেন্দ্ৰ যিহেতু চতুৰ্থপতি কেন্দ্ৰ, সপ্তমপতি কেন্দ্ৰ, দশমপতি কেন্দ্ৰ, এইবিলাক মানে কেন্দ্ৰস্থান। গতিকে কেন্দ্ৰৰ অধিপতি হৈ বৃহস্পতি কেন্দ্ৰতে বহি আছে। সেইকাৰণে পঢ়া শুনাৰ কাৰণেও, যিহেতু প্ৰাইমাৰী শিক্ষা মেট্ৰিক শ্ৰেণীলৈকে ল'ৰা ছোৱালীবিলাকৰ অতি শুভ হ'ব। গোটেই জুন মাহটো যিসকলে এডমিশ্যন ল'ব নতুনকৈ, তেওঁলোকৰো বহুত শুভ, সোনকালে এডমিশ্যন পাব, পঢ়া শুনাৰ কাৰণেও ভাল ফল লাভ কৰিব। আৰু উচ্চ শিক্ষাৰ কাৰণে চোৱা যায়, অধিপতি হৈছে শনি। যদি কন্যা ৰাশি জাতক জাতিকাসকলে ITI, IIT, কাৰিকৰী বিদ্যা এইবিলাক যদি এডমিশ্যন লয়, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যিহেতু অধিপতি শনি হৈছে, আৰু শনি আঢ়ৈ বছৰ এটা ৰাশিতে থাকিব, যিহেতু সপ্তমত থাকিব মীন ৰাশিত। গতিকে পঞ্চমপতি হৈ সপ্তমত থাকিব। পঞ্চমপতিৰ অধিপতি হোৱাৰ কাৰণে শনি কিন্তু অতি শুভ আপোনালোকৰ। গতিকে শনিয়ে ভাল ফল প্ৰদান কৰিব। সপ্তমত থাকিল ৰাহু আৰু শনি। গতিকে সপ্তমৰ অধিপতি হৈছে যিহেতু বৃহস্পতি গুৰু, আৰু গুৰু গৃহত যিকোনো গ্ৰহ এটা থাকিলে সি কিন্তু ভাল ফলে প্ৰদান কৰে। গতিকে গুৰু গৃহত থকাৰ কাৰণে শনি আৰু ৰাহুই বিশেষ প্ৰভাৱ নেপেলায়। গতিকে বিয়া বাৰুৰ ক্ষেত্ৰতো কিন্তু জুন মাহটো বেয়া নহয়, আপোনাৰ কাৰণে শুভ বুলি ধৰিব পাৰি। অষ্টমত আছে শুক্ৰ, কিন্তু মই প্ৰথমতে কৈছোঁ যে শুক্ৰৰ নিজৰ ঘৰটো দৃষ্টি দি আছে। তেনে ক্ষেত্ৰত শুক্ৰ বিশেষ অশুভ ফল প্ৰদান নকৰে। এনেই গ্ৰহ এটা অষ্টমত থাকিলে কিন্তু ভাল ফল প্ৰদান নকৰে, অশুভ ফল প্ৰদান কৰে। কিন্তু শুক্ৰ নিজৰ গৃহত দৃষ্টি দি আছে, পুণ্য দৃষ্টি, তেনে ক্ষেত্ৰত কিন্তু শুভ বুলি ধৰিব পাৰি। ভাগ্যৰ গৃহত বহি আছে ৰবি আৰু বুধ। গতিকে ভাগ্যৰ অধিপতি শুক্ৰ হিচাপে অষ্টমত আছে, কিন্তু আপোনালোকৰ যিহেতু ৰাশিৰ অধিপতি আৰু কৰ্মাধিপতি, গতিকে কৰ্মৰ অধিপতি হৈ দশম স্থানৰ অধিপতি হৈ নৱম স্থানত থকাৰ কাৰণে কৰ্মত উন্নতি হ'ব, প্ৰমোচন প্ৰাপ্ত হ'ব। ইণ্টাৰনেশ্যনেল কোম্পানীত যিসকলে চাকৰি কৰে তেওঁলোকৰো বহুত শুভ হ'ব, বা যিকোনো ক্ষেত্ৰত কৰ্ম যিসকলে পোৱা নাই, কৰ্মৰ প্ৰাপ্তি যোগ আছে। জুন মাহটো আপোনালোকে অলপ বিচাৰক, কৰ্ম পাব। কৰ্মত কিন্তু অতি শুভ। আৰু যিহেতু ৰবি 17 জুনত সঞ্চাৰ হ'ব, একাদশত যাব, তেতিয়া কিন্তু আৰু শুভ হ'ব। মানে ভাগ্যৰ পৰা যিহেতু কৰ্মঘৰত যাব, অতি শুভ হ'ব, কৰ্মত প্ৰাপ্তি হ'ব। ৰবি যেতিয়া কৰ্মঘৰত থাকে তেতিয়া পূব ছাইডত চাকৰি পায়, সোনকালে পায়। গতিকে 17 তাৰিখৰ পিছতো কিন্তু কৰ্মপ্ৰাপ্তি যোগ দেখা যায় আপোনালোকৰ। আৰু ভাগ্য উদয় হ'ব, ভাগ্য অতি শুভ। যিহেতু কৰ্মৰ গৃহত বৃহস্পতি বহি আছে, কৰ্মত সৰু সুৰা যিসকলে কৰ্ম কৰি আছে সৰু সুৰা খেলি মেলি থাকিব, যদিও বুধায়িত যুক্তিৰ কাৰণে ভাল ফল লাভ কৰিব। এই চাওঁ, একাদশত মংগল একাদশত থাকিলে ভাল ফলে প্ৰদান কৰে, কিন্তু মংগল যিহেতু বৰ্তমান নিজ হৈ আছে, সেইকাৰণে ভাল ফল প্ৰদান কৰিব পৰা নাই।
গতিকে মংগলৰ প্ৰতিকাৰ কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব। দ্বাদশত আছে চন্দ্ৰ আৰু দ্বাদশপতি হৈছে ৰবি। খৰচৰ অধিপতি যিহেতু ৰবি আপোনালোকৰ ভাগ্যৰ গৃহত থাকিল, টকা পইচা যদিও খৰচ হয়, খৰচবিলাক কিন্তু আপোনালোকৰ যিহেতু ভাল কামত লাগিব, বিশেষ কিন্তু খৰচবিলাক বেয়া কামত নালাগে। তাৰ কাৰণে গোটেই চিন্তা কৰিব নালাগে। আপোনাৰ প্ৰতিকাৰ হিচাপে যদি আমি চাওঁ, শেষত যিটো কেতু কিছু অকণমান অশুভ আছে, কেতুৰ প্ৰতিকাৰ কৰিব পাৰে। বাকী আপোনালোকৰ শনিয়ে পুণ্য দৃষ্টি দি আছে আপোনাৰ ৰাশিত, গতিকে শনিবাৰে নিৰামিষ খাব পাৰে, শনিবাৰে শনি মন্দিৰ দৰ্শন কৰিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু বিশেষ প্ৰতিকাৰ তেনেকুৱা নাই, যিহেতু মংগল বৰ্তমান যদিও নিজ হৈ আছে, জুনৰ 8 তাৰিখৰ পৰা মংগল কিছু শুভ ভাৱত বহিব, তেতিয়া ভাল ফল লাভ কৰিব। গতিকে বিশেষ আৰু প্ৰতিকাৰ কৰিব লগা নাই। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।